নমস্কাৰ মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে আজি উপস্থিত হৈছোহি আপোনালোকৰ বাবে এক বিশেষ অনুষ্ঠান লৈ আৰু সিদিনাখন কৈছি আপোনালোকৰ প্ৰশ্নসমূহ সিদিনাখন পালোঁ বহু প্ৰশ্ন আহিছে যথেষ্ট মই সঁহাৰি পাইছোঁ আপোনালোকৰ পৰা এতিয়া মই ডক্টৰ ৰীমা দাসক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাবলৈ লৈছোঁ অকণমান অপেক্ষা কৰক মই তেতিয়ালৈকে তেওঁক লাইভত লৈ লওঁ হেল্ল' ৰীমা হাই হাই কি খবৰ আছো ভাল তোমাৰ ভাল 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 প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ জ্যেষ্ঠ আৰু কনিষ্ঠসকল আমাৰ মাজত উপস্থিত আছে ডক্টৰ ৰীমা দাস মল্লিক ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ পৰা তেওঁ MBBS কৰা শ্বি ইজ MD ইন ক্লিনিকেল কছমেটলজি আৰু মই বিভিন্ন তেওঁৰ আজি 10 বছৰৰ অভিজ্ঞতা আৰু এবাৰ 2016 চনত এটা লিডিং এণ্টাৰপ্ৰেনৰ এৱাৰ্ডো পাইছিলে আৰু লগতে আপোনালোকে যে সদায় সুধি থাকে বৰষাৰাণী সদায় একে কেনেকে হৈ থাকে একে হৈ থকাৰ আঁৰত কেইজনমান বিশেষ ব্যক্তি আছে তাৰে মাজত এগৰাকী হৈছে ৰীমা মোৰ খুব ভাল বান্ধৱীও আমাৰ দুবছৰমান হৈছেহে লগ থেংক পোৱা ইউ হয় দুবছৰমানহে হৈছে লগ পোৱা কিন্তু মোৰ স্কিনৰ লগতে মোৰ মেণ্টেল হেল্থৰো যথেষ্ট ধ্যান ৰাখে ৰীমায়ে আৰু মই মাজতে পেৰিছো গৈছিলে স্পীচ দিবলৈ কিবা স্কিনৰ এনেকুৱা এখন কনফাৰেন্সতে চ' আই এম লাকি এনাফ টু ন' হাৰ তেওঁক চিনি পোৱাই মোৰ যথেষ্ট লাভ হৈছে আজি আপোনালোকো লাভান্বিত হ'ব বুলি মোৰ বিশ্বাস ৰীমা স্বাগতম জনাইছো তুমি কি ক'বা থেংক ইউ নমস্কাৰ বৰষা তুমি যে এই ইনিচিয়েটিভটো লৈছা খুব ভাল লাগিলে কালিৰ পৰা ময়ো চাই আছো তোমাৰ যেনেকে মানুহে ৰেছপন্ড কৰি আছে মানুহৰ কিমান ছালৰ কিমান সমস্যা বাট নাজানে ক'ত যাব লাগে একচুৱেলি চ' মই যেতিয়াৰ পৰা ক্লিনিকখন খুলিছো একচুৱেলি এস্থেটিক মেডিচিনটো আমাৰ অসমত নাছিলে মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তো তাৰ পিছৰ পৰা বহুত চেষ্টা কৰিছোঁ যেন মানুহৰ মাজত গম পায় মানুহে যে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্টছ হয় মানুহে আগতে পিম্পলছৰ প্ৰব্লেমক ইমান বেছি গুৰুত্ব দিয়া নাছিলে কিন্তু পিছত গৈ পেলাই যেতিয়া সেইটো দাগি নিচিনা হৈ যায় স্কাৰ্ছ হৈ যায় পিছত গৈ পেলাই তেওঁলোকে পস্তায় আৰু তেতিয়া পাৰ্লাৰত গৈ পেলাই ট্ৰিটমেণ্ট বিচাৰে বাট একচুৱেল ট্ৰিটমেণ্টটো এইটো ডক্টৰৰ তাতে কৰিব লাগে চ' কছমেটলজি বিভাগত যিকোনো বস্তু যোনে ধুনীয়া হৈ থাকিব বিচাৰে চবকে ধুনীয়া কৰিবলৈ মই নিজে ভাল পাওঁ চবেই যেন ধুনীয়া হৈ থাকক মই নিজে বিচাৰোঁ সেইটো মোৰ পেশ্যন এটা তুমিতো জানাই ইমান দিনে ধৰি আমি আছো একেলগত তুমি বহুত ছাপোৰ্ট কৰিছা থেংক ইউ ছ' মাছ নিজেও ধুনীয়া ৰীমা আৰু মনটো ধুনীয়া আটাইতকৈ ডাঙৰ কথা স্কিন হেল্থৰ কথা আমি যেতিয়া পাতিবলৈ যাওঁ আমাৰ মনো ধুনীয়া হৈ থাকিব লাগিব আৰু সেইটোৱে ৰিফ্লেকশ্যন আচলতে আমাৰ স্কিনত দেখা পায় আৰু আজিৰ এই হয় অনুষ্ঠানটো যথেষ্টখিনি ৰীমাৰ লগত যেতিয়া মই মোৰ ডিপ্ৰেশ্যনৰ কথা পাতো বা মোৰ কিছুমান ব্যক্তিগত জীৱনৰ কথা পাতো ৰীমাই মোক সদায় ইনস্পায়াৰ কৰে আৰু এনকাৰেজ কৰে ৰীমাই মোক সদায় কয় যে বৰষা তুমি কিয় মনটো মাৰি থাকা ইউ আৰ চ' ফৰ্চুনেট তোমাৰ ইমান সৌভাগ্যৱান তোমাৰ ইমান ডাঙৰ এটা বৃহৎ পৰিয়াল আছে ছ'চিয়েল মিডিয়াত চোৱা তোমাৰ ইমান ফলোৱাৰ্ছ আছে চ' তুমি তেওঁলোকৰ বাবে কিবা কৰাৰ কথা চিন্তা কৰাচোন ইটছ টাইম তেওঁলোকে তোমাক বহুত বছৰ আজি 25-27 বছৰ দিছে এতিয়া তুমি কৰাচোন আনন্দ যেতিয়া বিলাবা আনন্দ ঘূৰি আহিব এণ্ড দ্যাটছ হাউ শ্বি হয় কাউন্সেলছ মি এনেকেই মোৰ কাউন্সেলিং কৰে সুন্দৰ উপদেশ দিয়ে ৰীমা আমি পলম নকৰো আমি বহুত প্ৰশ্ন আছে হয় প্ৰতিটো প্ৰশ্নৰে হয় উত্তৰ দিব নোৱাৰি প্ৰায়বোৰ প্ৰশ্ন একেই কাৰণ সকলোৰে সমস্যা হয় মোটামুটি একেই ধৰণৰে একেই হয় প্ৰথমতে মই ৰীমা আমি ষ্টাৰ্ট কৰো প্ৰথমতে স্কিন আইডেন্টিফিকেশ্যন মানে আমি কেনেকে গম পাম আমাৰ স্কিনটো কেনেকুৱা হয় স্কিন টাইপ হয় হয় আজি যিহেতু তোমাৰ কমেণ্টছবিলাকতো মই চাই আছিলোঁ মানুহে কি জানিব বিচাৰিছে যাতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ দেখা পাইছোঁ মেক্সিমাম মানুহে সেইটোৱে জানিব খুজিছে যে মোৰ স্কিন টাইপটো কেনেকুৱা তেওঁলোকৰ প্ৰব্লেমছখিনি কৈ দিছে আৰু সুধিছে মোৰ স্কিন টাইপটো একচুৱেলি কেনেকুৱা চ' আমি সদায় বিচাৰোঁ আমাৰ স্কিন টাইপটো গম পাবলৈ মোৰ মেক্সিমাম পেচেণ্টে আহি পেলাই মোক সোধে মেম মোৰ স্কিন টাইপটো কেনেকুৱা সেই আনচাৰটো মই দিব নোৱাৰোঁ সেই আনচাৰটো নিজাৰ স্কিন সি দিব পাৰিব যদি আপোনালোকে গম পায় কেনেকৈ স্কিন টাইপটো ওলাব সেইটো আনচাৰটো আপোনালোকে দিব পাৰিব কাৰণ যেতিয়া ঘৰৰ পৰা আমি ওলাই আহোঁ মুখত বহুত কিবা কিবি লগাওঁ নহয় জানো আমি কিবা ছানস্ক্ৰীনে লগালোঁ ফেচ পাউডাৰে লগালোঁ বা মেকআপে কৰিলোঁ চ' সেইটো টাইমত আমি গোটেইখিনি গুচাই পেলাই আকৌ গম পাবৰ কাৰণে এইটো পচিবল নহয় চ' আপোনালোকে যদি জানিব বিচাৰে আপোনালোকৰ স্কিন টাইপ কেনেকুৱা মুখখন পানীৰে অকল পানীৰে মুখখন ধুই পেলাই 1 ঘণ্টা পিছত এটা টিশ্যু পেপাৰ লৈ পেলাই মুখখন জাষ্ট এনেকৈ ডেপ কৰিব টিশ্যু পেপাৰ দি পেলাই ডেপ কৰাৰ পিছত চাব টিশ্যু পেপাৰখনত কিবা অইল ড্ৰপলেট নিচিনা আছে নেকি আমি যেনেকৈ পেপাৰ এটাত যদি তেল লাগি যায় যেনেকুৱা এটা
এটা সিম্বল এটা আহে, এটা সাইন এটা আহে, হেনেকুৱা ধৰণৰ সাইন আহিছে নেকি? যদি হেনেকুৱা ধৰণৰ সাইন আহিছে গোটেই পেপাৰটো তাৰ মানে আপোনাৰ অইলি স্কিন, তাৰ মানে স্কিনৰ পৰা অইল নেচাৰেলি ওলাই আছে। আৰু যদি হেনেকুৱা নাই হোৱা একেবাৰে সাফা পেপাৰটো তাৰ মানে আপোনাৰ ড্ৰাই স্কিন। আৰু ম্যাক্সিমাম মানুহৰ অইলি স্কিন থাকে, তাৰ মানে এই জোনটো অইলি থাকে। চাবা এইখিনিতে পোৰ্সটো ডাঙৰ থাকে, এইখিনিত পোৰ্সটো ডাঙৰ থাকে, সো এই এৰিয়াটো অইলি থাকে, এইখিনিত বেছি অইল প্ৰডাকশন হয়, আৰু এই এৰিয়াটো ড্ৰাই থাকে। হেনেকুৱা স্কিনক আমি কম্বিনেশন স্কিন বুলি কওঁ বা নৰ্মাল স্কিনো ক'ব পাৰি। আৰু এটা গুৰুত্বপূৰ্ণ কথা বৰ্ষা, আমাৰ বয়সৰ লগে লগে স্কিন টাইপ চেঞ্জ হয়। যেনেকৈ আমাৰ সৰু কালত স্কিনটো অলপ অইলি টাইপ থাকে, যেনেকৈ বয়স হৈ গৈ থাকে তেনেকৈ আমাৰ অইল সিক্ৰিশন কেটা কমি থাকে, সেবাসিয়াছ গ্ল্যান্ড কমি যায় আমাৰ বডিত, অইল সিক্ৰিশন কমি গৈ থাকে, আৰু বয়স হোৱাৰ লগে লগে স্কিনটো ড্ৰাই হৈ যায়। স্কিনটো যেতিয়া ড্ৰাই হৈ যায় তেতিয়া বয়সৰ চাপো বেছিকৈ পৰে। আৰু সিজনৰ লগতো স্কিন চেঞ্জ হয়, সেইটো কথাও কোনোবাই লিখিছে যে সামাৰত মোৰ স্কিনটো অইলি হয় আৰু উইন্টাৰত মোৰ স্কিনটো ড্ৰাই হয়। সেইটো নৰ্মাল, সেইটো সবৰে হয়, সেইটো কোনো অদ্ভুত কথা নহয়। হয়, সো সেইটো নৰ্মাল হেৰি হয়। সেইটো কাৰণে আমাৰ সামাৰত সিজনত আমি যোনবিলাক ক্ৰীম লগাম, উইন্টাৰত সেম ক্ৰীম আমি লগাব নালাগে, চেঞ্জ কৰিব লাগে প্ৰডাক্টছ কেটা। সো ডক্টৰৰ পৰামৰ্শ লৈ পেলাই লগালে বেছি ভাল হয়। তাৰপিছত আমি আজিতো আচলতে এনেকে দৰব বা কিবা মেডিকেটেড কিবা বস্তু আচলতে প্ৰেছক্ৰাইব কৰা সম্ভৱ নহয়, আমি বুজো, সকলোৱে বুজে, হয়, কিন্তু তথাপিও ঘৰুৱা কিবা এনেকুৱা স্কিন কেয়াৰ ফৰ অইলি স্কিন, ড্ৰাই স্কিন, নৰ্মেল স্কিন হয়, আজি দিবা নেকি? হয়, মই কৈ আছো। হয়, অইলি স্কিন যোনবিলাক মানুহ, যেতিয়া আপোনালোকে স্কিন কেয়াৰ প্ৰডাক্ট ইউজ কৰিব, মোৰ মতে 3টা বস্তু এসেনশিয়াল হয়। আগতে আমি কৈছিলো ক্লিনজিং, টোনিং, ময়শ্চাৰাইজিং। আজিকালি মই কওঁ ক্লিনজিং, ময়শ্চাৰাইজিং আৰু প্ৰটেকশন, বিকজ টোনাৰটো সব স্কিনত নালাগে। অইলি স্কিনৰ মানুহবিলাকে টোনাৰ ইউজ কৰিব পাৰে, বাট ইমান এসেনশিয়াল নহয়। যদি লগাই হেবিট হৈ গৈছে লগাই থাকক, বাট ইমান এসেনশিয়াল নহয়। বাট প্ৰটেকশন ইজ মোষ্ট ইম্পৰ্টেণ্ট। ছানস্ক্ৰীন, তুমি যদি মোক সোধা যে ৰিমা মোৰ ইমান বস্তু মই লগাব নোৱাৰো, মোক খালি এটা বস্তু কওঁ, মই যোনটো এটা বস্তুৱে লগাম, মই কম ছানস্ক্ৰীন লগোৱা, ময়শ্চাৰাইজাৰো নালাগে লাগিলে, কাৰণ ছানস্ক্ৰীনতো অলপমান ময়শ্চাৰাইজাৰ এফেক্ট থাকে। সো তুমি প্ৰটেকশনটো মোষ্ট ইম্পৰ্টেণ্ট। সেইটো কাৰণে যেতিয়া তুমি ছানস্ক্ৰীন এটা চুজ কৰিবা বা ময়শ্চাৰাইজাৰ যেতিয়া চুজ কৰিবা, অইলি স্কিনৰ মানুহে সদায় জেল বেছড প্ৰডাক্ট চাব লাগে, যোনটো লিখা থাকিব জেল কভাৰৰ বাহিৰত। জেলটো লগালে কি হ'ব, তোমাৰ স্কিনটো অইলি তেলাক্ত স্কিনৰ নহ'ব। কাৰণে জেল বেছ হ'ব লাগে। জেল, হয়, জেল বেছড হ'ব লাগে। আৰু নৰ্মেল স্কিনৰ মানুহ যেতিয়া সামাৰত স্পেচিয়েলি লোশন বেছড লগালে হ'ল, অলপমান পানীয়া পানীয়া বস্তুটো, যোনটো ৱাটাৰ বেছড লোশন টাইপ থাকে হেনেকুৱা। আৰু যদি ড্ৰাই স্কিন হয় তেনেহ'লে ডেফিনেটলি ক্ৰীম লগাব লাগিব। ক্ৰীমৰ বাহিৰে বেলেগ একো নহয়, ক্ৰীম বেছড প্ৰডাক্টছ ইউজ কৰা দৰকাৰ। আৰু যদি নৰ্মেল স্কিন হয় বা কম্বিনেশন স্কিন হয়, তেওঁলোকে যেনেকৈ সামাৰত লোশন বেছড লগাব, বাট আকৌ উইন্টাৰত তেওঁলোকে কিন্তু ক্ৰীম লগোৱাটো বেছি ভাল, কাৰণ তেওঁৰ স্কিন আকৌ উইন্টাৰত খুব বেছি ড্ৰাই হৈ যায়। সো হেনেকুৱা টাইপৰ বস্তুটো বহুত সিম্পল মন্ত্ৰা, অইলি স্কিনৰ কাৰণে জেল, নৰ্মেলৰ কাৰণে লোশন, আৰু ড্ৰাইৰ কাৰণে ক্ৰীম লগাব লাগে। স্কিন টাইপটো মানুহৰ চেঞ্জ হৈ থাকে ৱেডাৰৰ লগত, ক্লাইমেটৰ লগত, তোমাৰ লাইফষ্টাইলৰ লগত। সো হেনেকে অলপমান নিজে যেতিয়া গম পাবা স্কিনটো কেনেকুৱা হৈছে, প্ৰডাক্টছবিলাক তেনেকৈ চেঞ্জ কৰি থাকিলে ধুনীয়া স্কিন এটা পাই যাবা। থেংক ইউ। তাৰপিছত এই ছানস্ক্ৰীনক লৈ পেলাই আৰু কিছুমান প্ৰশ্ন সকলোৰে মনত উদয় হয়, যে ঘৰৰ পৰা ওলাওতেহে ছানস্ক্ৰীন লগাব নে ঘৰত থাকোতেও ছানস্ক্ৰীন ঘৰত লগাব? থাকিলেও, ঘৰত থাকোতেও, যদিও আমি নামটো ছানস্ক্ৰীন, কিন্তু একচুৱেল প্ৰটেকশনটো আমাৰ ৰেডিয়েশ্যনৰ পৰা হৈ আছে। ছানৰ পৰা ৰেডিয়েশ্যনটো আছেই, কিন্তু আমাৰ আজিকালি যেনেকৈ এতিয়া আমি মোবাইল, সেই স্ক্ৰীনৰ পৰা যে ৰেডিয়েশ্যনটো হয় সেইটো আমাৰ স্কিনত খুব বেয়াকৈ এফেক্ট কৰে। আৰু এতিয়া যিহেতু আজিৰ দিনত আমি লকডাউনত সোমাই আছো, মোবাইলৰ বাহিৰে আমাৰ কোনো উপায় নাই, মানুহৰ লগত কেনেকৈ কানেক্ট হ'ম। সো সেইটো কাৰণে ইমান বেছি আমাৰ ৰেডিয়েশ্যন পাই আছো, আমাৰ স্কিন সেইটো কাৰণেও বেয়া হৈ গৈ আছে। সেইটো কাৰণে ছানস্ক্ৰীন লগোৱাটো খুবেই দৰকাৰ, ঘৰত থাকিলেও। মইতো চবকে কওঁ ৰাতিপুৱাৰ পৰা উঠাৰ পৰাই ছানস্ক্ৰীন লগাবলৈ। পাকঘৰত গ'লে তোমাৰ যোনটো ষ্ট'ভ আছে, ষ্ট'ভৰ পৰা যোনটো ৰেডিয়েশ্যন হয়, ইনফ্ৰাৰেড ৰেডিয়েশ্যন হয়, সেইটো স্কিনত খুব বেয়া কৰে। তো সেইটো কাৰণে ছানস্ক্ৰীন লগোৱাটো খুবেই দৰকাৰী, গধূলিও লগাব লাগে ইনফেক্ট। সচৰাচৰ আমাৰ সকলোৰে এটা বিশ্বাস, মানে এনেকুৱাই মানি লওঁ যে আমি ঘৰৰ পৰা ওলাই গ'লেহে ছানস্ক্ৰীন লগাম। গতিকে হয় মহিলাসকলে হয় এইটো কথা গুৰুত্ব দিব যে গেছৰ সন্মুখত আপোনালোকে যেতিয়া ভাত বনাই থাকে, তেতিয়াও কিন্তু আপোনালোকে ছানস্ক্ৰীনটো লগাই থাকিব, কাৰণ আজি বহুত প্ৰশ্ন আহিছে পিগমেন্টেশ্যনৰ, আমি আগবাঢ়িম হয় পিগমেন্টেশ্যনলৈ। সেইবিলাকো হয় আচলতে টু হয় চাম এক্সটেণ্ট এইবিলাকৰে এফেক্ট চাগে, নহয়নে? বহু কিছু হয় 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 হয়, কাৰণ মই নিজেও পিগমেন্টেশ্যন পাইছো, ডেফিনেটলি মোৰো ইয়াতে হয়। পিগমেন্টেশ্যন হৈছিলে, খুব বেছি হুম হৈছিলে হুম হুম কা আন্দোলনৰ, খুব ৰ'দত থাকিছিলো তেতিয়া হয় সেইখিনি সময়ত, আৰু মই হয় ৰিমাক কৈ, ৰিমাই হুম কয়, ৰিমাই মোক ফোন হুম কৰি কয়, বৰষা তুমি কিন্তু ছানস্ক্ৰীন লগাই যাবা দেই, ছানস্ক্ৰীন লগাই যাবা। বা যি হওক, আমি আকৌ এতিয়া আহিছো, মই প্ৰশ্নখিনি অকমান লিখি লৈছিলো। হুম হুম এই যে শালমন হয়, পিম্পলছ হয়, পিম্পলছৰ হুম তুমি ক'লাই হুম দাগ থাকি যায় বা এনেকুৱা গাঁত গাঁত হৈ হুম যায়, হুম সেইবিলাকৰ কিবা হুম ট্ৰিটমেন্ট ঘৰুৱা কিবা কৰিব পৰা, আৰু বাকী ক্লিনিকেলি কি ট্ৰিটমেন্ট আছে?
দাগৰ কাৰণে তোমাৰ ঘৰুৱা ট্ৰিটমেন্ট আছে যদি তোমাৰ ব্ল্যাক স্পট হৈ গৈছে পিম্পলছৰ পিছত তোমাৰ যিকোনো বস্তু যোনটো আমি ইউজ কৰো ঘৰত স্কিন সাফ কৰিবলৈ বেসিক্যালি এক নম্বৰটো তুমি এটা ভাল বস্তু দি প্লাস স্ক্ৰাব কৰিব লাগে মই সদায় বিশ্বাস কৰো স্ক্ৰাবটো আমি স্ক্ৰাবটো সদায় ঘৰুৱা ইউজ কৰিব লাগে ওটছটো তুমি যদি অলপ মিক্সিত মাৰি লোৱা একদম মিহি পাউডাৰ হৈ যাব তাৰে লগত অলপ তুমি গাখীৰ মিক্স কৰিলা গাখীৰৰ লগত অলপ হানি মিক্স কৰিবা যদি তোমাৰ নৰ্মাল বা ড্ৰাই স্কিন হয় যদি অইলি স্কিন হয় হানি নালাগে হেতু দি প্লাস স্ক্ৰাব কৰিব লাগে ঠিক আছে স্ক্ৰাব কৰাৰ পিছত আমি যেতিয়া কেতিয়াবা যদি ভাবো যে ফেস মাস্ক লগাম ফেস মাস্কটো সবতকে ভাল হয় ফ্ৰুটছৰ ফেস মাস্ক যদি তোমাৰ ঘৰত কিবা এনেকুৱা ফল আছে যোনটো বেছি পকি গৈছে পেলাই দিব মন গৈছে খাব মন যোৱা নাই হেতু তুমি যদি লগাই লব পাৰা পকা অমিতাটো খুব ভাল যিকোনো বস্তু যোনটো অৰেঞ্জ কালাৰ নহয় কমলা ৰঙৰ যিকোনো ফল আমাৰ স্কিনৰ কাৰণে সবতকে ভাল বিশেষকৈ পিগমেন্টেশনৰ কাৰণে হেতু তুমি অৰেঞ্জ জুসে কোৱা কিন্তু অৰেঞ্জ জুসটো আকৌ ডাইৰেক্ট স্কিনত নলগাব নালাগে কাৰণ হেতুৰ পিএইচটো অলপ বেছি হয় বেছি এসিডিক হয় বস্তুটো সো অৰেঞ্জ জুসটো অলপমান ডাইলুট কৰি ল'ব পাৰি অলপ দৈৰ লগত মিলাই ললে হ'ল তাৰ পিছত মাস্ক লগাই ললে হ'ল সো কালাৰ আমাৰ যিমান ধুনীয়া ধুনীয়া নেচাৰেল বস্তু আছে যোনবিলাক কালাৰ্ড হয় সেই গোটেইখিনি বস্তু আমাৰ স্কিনৰ কাৰণে খুবেই ভাল সেই গোটেইখিনি বস্তু স্কিনত লগাব পাৰি পিগমেন্টেশনৰ কাৰণে আম হ'ব পাৰে আমো হ'ব পাৰে হয় হয় আমো হ'ব পাৰে অমিতাটো বেষ্ট ইনফেক্ট কলো বেয়া নহয় আচ্ছা কলো ভাল হয় কলো আপোনালোকে স্কিন গম আৰু পাইছে চুলিৰ কাৰণেও ভাল আৰু বাকি কিবা এনে যদি ক্লিনিক্যালি তাৰ পিছতো নুগুছে এইবিলাক লেজাৰ ট্ৰিটমেন্ট কৰিব পাৰে তেতিয়াতো ডেফিনেটলি লেজাৰ আছে পিল আছে আৰু স্কাৰ যোনটো হৈ যায় নহয় স্কাৰটোৰ কাৰণে মিছা কথা কৈ লাভ নাই ঘৰুৱা একো উপায় নাই স্কাৰ যেতিয়া গাঁত যেতিয়া হৈ গৈছে স্কিনত গাঁতটো ট্ৰিটমেন্ট কৰিব লাগিব ট্ৰিটমেন্ট বহুত ধৰণৰ আছে কিছুমান লেজাৰ আছে কিছুমান মাইক্ৰো নিডলিং বুলি কওঁ নেচাৰেলি আমি কি কৰো কোলাজেন ইন্ডাকশন কৰো কোলাজেন ইন্ডাকশন থেৰাপি বুলি কয় তাক মাইক্ৰো নিডলিং সো স্কাৰটো হেতু কাৰণে ট্ৰিটমেন্ট কৰিব লাগিব ক্লিনিকত আহি প্লাই কৰিব লাগিব হেতু কাৰণে মই কওঁ আগৰ দিনত যেনেকৈ আমাৰ মা দেউতাহঁতে কৈছিলে হাল মইনা হৈছে এইটো বয়সত হ'বই বাদ দে একো নহয় কিন্তু মই হেতুকে কওঁ যদি স্কাৰ হৈ যায় ন সেই স্কাৰটো লৈ পেলাই তোমাৰ গোটেই জীৱন থাকিব লাগিব হেতু কাৰণে হাল মইনা হওঁতে হেতুৰ কেয়াৰ লোৱাটো ভাল কাৰণ স্কাৰ ললে এবাৰ ট্ৰিটমেন্ট কৰিবই লাগিব ভালকে সো ঘৰুৱাটো আপোনালোকে ট্ৰাই কৰক যিখিনি ক'লে ওটছ আৰু গাখীৰ আৰু হানি দি পেলাই মৌ দি পেলাই যদি নৰ্মেল আৰু ড্ৰাই স্কিন আৰু যদি অইলি স্কিন আপোনালোকে মৌ নিদিব সেইখিনি আপোনালোকে ট্ৰাই কৰি চাওক স্ক্ৰাব কৰিব তাৰপিছত পকা অমিতা বা পকা আম বা কল বেছি পকি যোৱা কল আপোনালোকে লগাব পাৰে সেইখিনি চেষ্টা কৰক যদি তথাপিও দাগ নেযায় তেতিয়াহ'লে ট্ৰিটমেন্ট কৰিব লাগিব মিছা কথা কৈ লাভ নাই ডক্টৰ ৰিমাই কৈছে যে দেখুৱাই যে অমুকটো লগাই গুচি গ'ল সেইটো কেতিয়াও নহয় আপোনালোকে যদি ট্ৰিটমেন্ট কৰাব বিচাৰে মইতো সাজেষ্ট কৰিম ডক্টৰ ৰীমা দাস ইলিউমিছ তেওঁৰ ক্লিনিকৰ নাম হৈছে ইলিউমিছ এবিচিতে আছে অতি সহজে তাতে সেইখিনিতে আপোনালোকে দেখিবই এবিচিৰ পুলিচ আপোনালোকে তেওঁক কণ্টেক্ট কৰিব পাৰে আৰু লেজাৰ ট্ৰিটমেন্টটো কোনোবাই সুধিছিলে যে সেফ হয় নে মোৰ অভিজ্ঞতাৰ কথা মই কৈ লওঁ ৰীমা তুমি কোৱাৰ আগতে মোৰ ৰীমাই জানে মোৰ পলিচিষ্টিক ওভাৰিজ আছে পিচিঅডি সো পিচিঅডি থকাৰ কাৰণে মই আগতে গম পোৱা নাছিলো পিচিঅডি থাকিলে ফেচিয়েল হেয়াৰ গ্ৰোথ হয় মই তেতিয়া আগতে ভাবো আছে আৰু নোম থাকেই অলপ বুলি মই ব্লিচ কৰি দিওঁ আগতে একদম ব্লিচ কৰি দিওঁ তাৰপিছততো ৰীমাক যেতিয়া মই প্ৰথম লগ পাইছো ৰীমাই কৈছে তুমি বাকী কিবা কৰাৰ আগতে মুখৰ এই নোমখিনি গুচোৱা এই হেয়াৰ খিনি গুচোৱা মুখত হোৱা মই কৈছো কেনেকে গুচাম তাই এতিয়া কৈছিল লেজাৰ কৰা তাৰ মই কৈছো লেজাৰটো ভাল হ'ব জানো তাৰপিছত কৈছে একো নাই একো প্ৰব্লেম নাই ন' চাইড ইফেক্টছ তাৰপিছত মই আজি প্ৰায় 1.5 বছৰ মানে হ'ল মই হেয়াৰ ৰিমুভেল কৰি থকা এইটো লাহে লাহে কমিও আহিছে ক্ৰমান্বয়ে আগতে যদি মই 15 দিন বা 20 দিন মানত কৰিবলগীয়া হৈছিল এতিয়া মই 2 মাহ মান বা এমাহ 2 মাহ মানলৈকে মই কৰিব নালাগে গতিকে মোৰ আজিলৈকে তাকো একো তুমি প্ৰব্লেম হোৱা টাইমত নাই আহিব পৰা নাই কাৰণে লাগিছে বেছি টাইমত তুমি মিলাব নোৱাৰা যে সেইটো কাৰণে মই মাতি আনিব লাগে হেয়াৰ ৰিডাকশনটো মাহত এবাৰ কৰিব লাগে তাৰপিছত পিগমেন্টেশনৰ লগতে কেতিয়াবা কিছুমান পেচেজো হয় দাগৰ নিচিনা যে ক'লা ক'লা দাগ হয় তাৰ বিষয়েও সুধিছিলে সেইবিলাকৰ কি উপায় আছে সেইটোতে মই আহি আছিলো মেক্সিমাম মানুহে সুধি আছে দাগৰ কথা কিন্তু দাগটো এনেকুৱা এটা বস্তু যোনটো নোচোৱাকে ক'বলৈ দিগদাৰ কিহৰ কাৰণে হৈছে কাৰণ পিগমেন্টেশনৰ ভেৰিয়াছ টাইপ আছে হাইপাৰ পিগমেন্টেশন কওঁ আমি পিগমেন্টেশনৰ দুবিধ আছে হাইপাৰ আৰু হাইপাৰ মানে কলা দাগ আৰু হাইপো মানে বগা দাগ তো হাইপাৰ পিগমেন্টেশনৰ বহুত কাৰণ আছে আৰু আমাৰ অসমত আমাৰ নৰ্থ ইষ্টত মেক্সিমাম মানুহৰ মেলাজমা বুলি এটা প্ৰব্লেম আছে মেলাজমাটো এনেকাকে আহে গোটেই গাল দুখনত আহে কেতিয়াবা নাকত আহে সেইটো বস্তু হৰমনেল হয় কেতিয়াবা প্ৰেগনেন্সিত আহে কেতিয়াবা অৰেল কন্ট্ৰাসেপ্টিভ পিলছ খালে আহে কেতিয়াবা তোমাৰ মেনোপজৰ সময়ত আহে কেতিয়াবা মতা মানুহৰো আহিব পাৰে সেইটো এনেকুৱা নহয় যে সকল হৰমনেল কাৰণে আহিব কিছুমানৰ ফ্ৰেকলছ হয় তোমাৰ যোনটো আছিলে
পিন 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 নিচিনা সৰু 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 ফুট 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 দাগ সেইটো কিন্তু লেজাৰৰ বাহিৰে আৰু কোনো উপায় নাই মেলাজমাটো ডেফিনেটলি হৰমনেল ৰিজন যেতিয়া আমি এইটো ভিতৰৰ পৰা ভাল কৰিব লাগে আৰু কিছুমানৰ কি হয় জাষ্ট ট্যানিং হয় জাষ্ট কলা পৰে চাবা এইখিনি জেগা অলপ কলা এই সাইডছ খিনি কলা সো এইবিলাকৰ ট্ৰিটমেন্ট ডেফিনেটলি বহুত ইজি হয় ইমান ডিফিকাল্ট নহয় এইবিলাক আহিলে মই কৰি দিব পাৰিম কিন্তু মেলাজমাটো এনেকুৱা এটা বস্তু যোনটো ট্ৰিটমেন্ট কৰা আমাৰ কাৰণেও অলপ টান হয় আৰু একেবাৰে কথা দিব নোৱাৰি যে একেবাৰে ভাল হৈ যাব কাৰণ এই বস্তুটো অলপ মাজে মাজে আহি থাকে বিকজ এইটো হৰমনেল প্ৰবলেম তোমাৰ যেনেকে তুমি কৈছা পিচিঅডি কথা বা কিছুমানৰ হাইপোথাইৰয়ডিজম থাকে থাইৰয়ডৰ প্ৰবলেম থাকে হেনকা প্ৰবলেম থাকিলেও কিছুমান স্কিনৰ প্ৰবলেম থাকে যোনখিনি আমাৰ ভাল হ'ব কাৰণে অলপ টাইম লাগে তো হেতু কাৰণে ধৈৰ্যটো ৰাখাটো খুব দৰকাৰ কাৰণ ভিতৰৰ পৰা হিখিনি আমি ভাল কৰিব লাগে হয় 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 মানে স্কিনটো অলপ পেট বা যিকোনো মানে ইন্টাৰনেল প্ৰবলেমছৰ লগতো ৰিলেটেড হয় আচলতে স্কিনটো তাৰ হয় পিছত চবে হয় সেই বগা চুমৰ কথাও খুজিছে সচৰাচৰ আমাক বগা চুম বুলি কয় অসমীয়াত বগা দাগ সেইটো একেই কথা নহয় হয় বগাচৰম যোনটো পৰে হেতুটো বহুত কাৰণ আছে এটা হয়গে বহুত বেছি যদি কোনবা ৰ'দত কাবাৰ এডজাস্ট হোৱা নাই ফটো সেনসিটিভিটি বুলি কয় কাবাৰ ৰ'দৰ পৰা হয় কাবাৰ স্কিনটো খুব বেছি ড্ৰাই হৈ গলে হয় খুব বেছি ড্ৰাই হৈ গৈ আছে বাট কেয়াৰ লোৱা নাই তেতিয়াও হয় কিছুমানৰ আকৌ ফাংগল ইনফেকশন হয় ফাংগল ইনফেকশনৰ কাৰণে বগাচৰম পৰে আৰু কিছুমান ডাৰ্মাটলজিক্যাল প্ৰবলেম আছে যোনটো কাৰণে বগাচৰম পৰা বুলি কয় তো হেতু কাৰণে হেবিলাক ট্ৰিটমেন্ট নহয় নুসুৱাকে ক'ব নোৱাৰি বা কৰিবও নোৱাৰি সেইখিনি বস্তু আমি চাবই লাগিব হেতু কাৰণে এনেকে টাইপৰ আমি উপায় দিবলৈ পসিবল নহয় যদি বগাচৰম বা যদি কলাচৰমো পৰিছে এক নম্বৰ যোনটো প্ৰটেকচনৰ কাৰণে লাগিব হেতু হলকে সানস্ক্ৰিন লগাই থাকিলে এটু সাকে কমি না যায় কিন্তু এতিয়া যিমানখিনি আছে তাতকে বাঢ়িও না যায় হেতু সবতকে ভাল কথা তো সানস্ক্রিন একদম কম্পালসৰি আপোনালোকে নাপাহৰিব ঘৰত হয় থাকিলেও সানস্ক্রিন ভাল সানস্ক্রিন এটা লগাবই একদম পাহৰি নাযাব তাৰ পিছত হেৰি সুধিছিলে আইৰ দাগ এইবিলাক মিজলছ ওলাই যে এইবিলাকৰো দাগ থাকি যায় এইবিলাকৰো কি আছে ট্ৰিটমেন্ট হয় হেবিলাক সেম মাইক্ৰোনিডলিংগে হ'ব কাৰণ স্কাৰে হয় তাতে যেনেকৈ আমাৰ পিম্পলছৰ পৰা স্কাৰ হয় তেনেকুৱাই চিকেন পক্স কোৱা বা মিজলছ কোৱা সেইবিলাকৰ পৰা স্কাৰ হয় সো সেম ট্ৰিটমেন্ট তাতে মাইক্ৰোনিডলিং ট্ৰিটমেন্টে কৰা হয় মাইক্ৰোনিডলিংটো কৰিলেহে ৰিজাল্টটো পাব হয় মাইক্ৰোনিডলিং বুলি শুনাৰ লগে লগে অলপ ভয়ো খাই যাব পাৰে ভয় খাব নালাগে ভয় লাগি ধুনীয়া যায় হ'বলৈ নহয় অকমান মাইক্ৰোনিডলিং নামটো যদিও মাইক্ৰোনিডলিং এইটো তোমাৰ এটা মেচিন আছে মেচিনত তোমাৰ সৰু সৰু নিডলছ আছে হেতু দি প্লাই স্কিনত আগতে এনেস্থেচিয়া লগাই দিয়া হয় নাম কৰি দিয়া হয় স্কিনটো তাৰ পিছত ট্ৰিটমেন্টটো কৰা হয় হেতু কাৰণে ভয় খাবলৈ একো নাই ঠিকে আছে তাৰ পিছত ঘৰুৱা কিবা উপায়েৰে স্কিনটো গ্লো কৰি থকা সেইটোৱে ন অমিতা লগাব লাগে যে বহুতে সুধিছে গ্লো কৰাৰ কাৰণে হয় গ্লো কৰাৰ কাৰণে আৰু এটা বস্তু ভাল তোমাৰ হেৰি দৈটো তোমাৰ লেক্টিক এসিড আছে আৰু আমাৰ ক্লিনিকত আমি কেমিকেল পিলিং কৰো লেক্টিক এসিড পিল একচুয়ালি আগৰ দিনত আমাৰ আইতাহতে যোনবিলাক স্কিন কেয়াৰ লৈছিলে নহয় সেইখিনি বস্তুৱে আমাৰ আজিকালি আমি ক্লিনিকত কৰো কেমিকেল পিল নামত কাৰণ আজিকালি আমাৰ খোৱাত বহুত ভেজাল আমি আজিকালি ভাল বস্তু নাপাওঁ সো হেতু কাৰণে কেমিকেলি যোনবিলাক ল্যাবৰেটৰীৰ পৰা যোনখিনি বস্তু উলাই লয় সেইখিনি বস্তুৱে আমি স্কিনত আলটিমেটলি লগাই পেলাই আপোনালোকক ৰিজাল্টটো দিওঁ সো যোনটো দৈ কৈছো দৈটো খুবে ভাল স্কিনৰ কাৰণে দৈটো কেতিয়াবা অলপমান 2 ড্ৰপ মান নেমু লগাই পেলাই দৈৰ লগত আৰু কেতিয়াবা বেসন দি পেলাই হেতু এটা পেকৰ নিচিনা লগাই তাৰ পিছত মুখখন সাফা কৰিব পাৰি বেসনটো খুব ভাল ক্লেনজাৰ হয় দৈটো কেমিকেল পিলৰ নিচিনা ইউজ হৈ গল আৰু নেমুটো ভিটামিন সি আছে যেহেতু হেতু স্কিনত খুব ধুনীয়া এটা গ্লো দিয়ে সো এইখিনি বস্তু কৰিব পাৰে আৰামছে ওয়ান্ডাৰফুল মই কালিৰ পৰা আৰম্ভ কৰি দিম অলপ চলপ কৰো এল'ভেৰা লগাও এল'ভেৰাটো আইচ হয় কিউবছ এল'ভেৰাটো তুমিয়ে কি কৈছিলা কৰিবা আইচ কিউবছ বনাই হা দিছিলা আইচ কিউবছ হয় আইচ কিউবছ বনালে তেতিয়া ওপেন প'ৰ্ছৰ কথা কোনবাই সুধি আছিলে এইমাত্ৰ চালো ওপেন প'ৰ্ছ যদি কভাৰ হৈছে এল'ভেৰা জেলটো গছৰ পৰা সাফা কৰি লৈ পেলাই তাতে আইচ কিউবছ ভৰাই দিলে হ'ল যেনেকৈ আমি ঘৰত আইচক্ৰীম বনাও তাৰে দি পেলাই আমি গোটে মুখখন হেৰি কৰি ৰাব কৰি দিলে এটো খুব ধুনীয়া এটা গ্লো আহে প্লাস প'ৰ্ছখিনি বন্ধ হয় কেতিয়াবা গাখীৰৰ পৰাও কৰিব পাৰি এইটো বস্তু কাবাৰ যদি পিগমেন্টেশন প্ৰবলেম আছে গাখীৰতো ল্যাকটিক এসিড থাকে সো গাখীৰৰ পৰাও কৰিব পাৰে কাবাৰ যদি অলপ ড্ৰাই স্কিন আৰু অলপমান স্কিনত দাগ আছে তেনেহলে গাখীৰ দি পেলাই সেই আইচ কিউবটো বনাই পেলাই সেই আইচ কিউবটো মুখত অলপ হেৰি কৰি ল'ব পাৰে হয় মই ৰিমাক সুধিছিলো এবাৰ যে মই বৰফ লগাও হেতু ভাল নে বেয়া তেতিয়া তেওঁ কৈছিলে যে এই পানীৰ বৰফ বনাই পেলাই লগোৱাতকে আমি যদি এল'ভেৰাৰ ভিতৰৰ জেলটো উলাই
সেইটোক যদি আমি আইচ কিউবছ বনাই লওঁ বা তিয়হ খুব ভাল স্কিনৰ কাৰণে ফেয়াৰনেছৰ কাৰণে ব্যৱহাৰ কৰে গ্লোয়িং স্কিনৰ কাৰণে চ' তিয়হটো মিক্সিত মাৰি পেলাই আইচ কিউবছ বনাই ল'ব পাৰে এতিয়াতো ক'লে গাখীৰত লেক্টিক এচিড আছে চ' গাখীৰটোৰো আইচ কিউব লগাই আপোনালোকে মুখত ব্যৱহাৰ কৰিব পাৰে আৰু বহুতে সুধি আছে বৰষা বা বগা কেনেকে হওঁ মই মোৰ চিনাকি এগৰাকী ৰেহানাক মই লগ পাইছিলো বহু বছৰ আগতে মোৰ দেওৰে এটা ট্ৰেভেল এজেঞ্চি চলাইছিলে আৰু ৰেহনা তাতে চাকৰি কৰিছিল এতিয়া তেওঁৰ সন্তান আছে ধুনীয়া মৰম লগা ল'ৰা এটা ৰেহনা তুমি কিয় বগা হ'ব লাগে তোমাৰ ইমান ধুনীয়া কমপ্লেক্সন এইটো আমাৰ ইণ্ডিয়াত খুব বেছি আছে যে মিঠা বৰণীয়া মানুহে বগা হ'ব খোজে খুব এটা বগা হোৱাৰ টেণ্ডেঞ্চি আছে কিন্তু প্ৰতিটো কমপ্লেক্সনে ধুনীয়া এটা কথা হয় যে আমি উজ্জ্বল কেনেকে হ'ব পাৰো কেনেকে গ্ল' কৰিব পাৰে সেইটোৰ কাৰণে বা যদি ছানবাৰ্ণ হৈ গৈছে বেছি ডাৰ্ক হৈ গৈছে স্কিন টোন তেতিয়া আমি সেইবিলাক যিবিলাক ক'লে যে স্ক্ৰাব কৰি ওটছেৰে স্ক্ৰাব কৰি তাৰপিছত অমিতা লগাব পাৰিম কিন্তু এই কমপ্লেক্সটো কেতিয়াও মনত ৰাখিব নালাগে যে অমুক বগা মই ক'লা বা মিঠা বৰণীয়া সেইটো কমপ্লেক্সিটি কেতিয়াও নাৰাখিব চবকে ভগৱানে ধুনীয়া বনাইছে বিশেষকে ৰেহনাৰ মোৰ এতিয়াও মনত আছে ৰীমা তাইৰ চকুকেইটা ইমান ধুনীয়া মানে বাকী মুখখনতকে মোৰ তাইৰ চকুকেইটা এতিয়াও মনত আছে গতিকে মিঠা বৰণীয়া ছোৱালীবিলাকৰ স্কিনত গ্লো থাকে বেছি ভালকে ভগৱানে তেওঁলোকক মেলানিন দিছে যাতে হেতুত যেনেকে আমি সানস্ক্ৰিন কৈ আছো নহয় মিঠা বৰণীয়া মানুহবিলাক বয়সো বহুত দেৰিকে হয় হেতু চাবা সদায় কাৰণ তাহাঁতৰ স্কিনত মেলানিন আছে কাৰণ আমাৰ স্কিন সবতকৈ বেছি ডেমেজ হয় ৰ'দৰ পৰা বা ৰেডিয়েশ্যনৰ পৰা তো নেচাৰেলি ভগৱানে তেওঁলোকক মেলানিন দি পঠাইছে তেওঁলোকৰ স্কিন ইমান ধুনীয়াকে গ্লো কৰে আৰু এন্টি এজিং প্ৰডাক্টছ তাহাঁতি পটককে ইউজ কৰিব নালাগে ইমান খৰচ কৰিব নালাগে নিজৰ ওপৰত সো দে শুড বি হ্যাপি এবাউট দ্যাট হেতুই মই ভাল পাওঁ এটা এজিঙৰ কথালৈ আহিলোৱে যিহেতু বহুতে এই যে স্কিন লুজ হয় চেগিং হয় কি কৰিব সুধিছে ঘৰুৱা কি কৰিব এতিয়া এজিং মোক ৰিমাই বৰ সুন্দৰ কথা এটা কৈছিলে এজিং ইজ জাষ্ট এ ডিজিজ উইচ কেন বি ট্ৰিটেড একচুৱেলি তো এনে ঘৰুৱাভাৱে স্কিনটো টাইট কৰি ৰখাৰ কিবা উপায় তেনেকুৱা নাথাকিলেও আমাৰ ডে টু ডে লাইফত আমি যিবিলাক ভুল কৰো সেইবিলাক ভুল কৰিব নালাগে কিন্তু এই যে ফেচ পেক লগালে মুখখন টান হৈ থাকিব বা এইবিলাক কিন্তু ভুল ধাৰণা সেইবিলাক একেবাৰে নহয় আমি যেতিয়া মুখখনত ক্ৰীম এটাই লগাওঁ বৰষা আমি ক্ৰীমটো লগাওঁতেও যিমান পাৰো আপৱাৰ্ড ষ্ট্ৰোক দিব লাগে ষ্ট্ৰোকছ কেইটা চাব লাগে অকল ফিংগাৰ টিপছ ইউজ কৰিব লাগে গোটেই গালটো এনেকে মোহাৰি দিব নালাগে কাৰণ গ্ৰেভিটি এনিৱেজ টানি আছে তলৰ ফালে গ্ৰেভিটি কাম কৰি আছে আমি যদি আৰু তলৰ ফালে নমাই দিওঁ আৰু নামি আহিব সো যিমান পাৰা যায় ওপৰ ফালে টানি দিব লাগে আৰু সদায় ষ্ট্ৰোকছটো ৰাউণ্ড ষ্ট্ৰোকছ কৰি ওপৰ ফালে যাব লাগে এইফালে ওপৰ যাব লাগে সদায় তুমি চন্দনৰ পেক মুলতানী মিট্টি পেক যদি অলপ অইলি টাইপৰ স্কিন হয় তাহাঁতি লগালেও অলপমান স্কিনটো ষ্ট্ৰেচ হয় বাস সিমানে কিন্তু চেগিং যোনটো হৈছে সেইটো ডেফিনেটলি আমি হেৰি কৰিব নোৱাৰো কিছুমান মানুহক মই দেখিছো মুখখন ধোৱাৰ পিছত যেতিয়া টাৱেল দি পেলাই মুখখন মুছে মই কম সদায় অসমীয়া গামোচা খুবেই ভাল আমাৰ মুখখন মুচিবৰ কাৰণে এটলিষ্ট ফেচ টাৱেল হিচাপে সদায় অসমীয়া হিচাপে অসমীয়া টাৱেল ইউজ কৰিব অসমীয়া আমাৰ গামোচা ইউজ কৰিব লাগে কাৰণ সেইটো কাপোৰটো ইমান কোমল হয় সো সদায় মুখখন মুচোতে মুখখন ড্যাবহে কৰিব লাগে বহুত মানুহক দেখিছো এনেকে মোহাৰি থাকে সো মুখৰ ওপৰত টৰ্চাৰ কৰাটো বন্ধ কৰিব লাগে তেতিয়াহে ধুনীয়াকে মানুহৰ বয়সৰ চাপটো ইমান সোনকালে নপৰে আমি বহুত টৰ্চাৰ কৰো মুখত আৰু কিছুমান জায়গাত আমি ফেচিয়েলটো উল্টা পুল্টা ষ্ট্ৰোকত কৰো মানে ষ্ট্ৰোক যোনটো দিব লাগে বেছি জোৰকে কেতিয়াবা ফেচিয়েল কৰা হয় সেইবিলাকো স্কিনৰ কাৰণে ভাল নহয় সো ইয়াতকে বেছি মই ক'বলৈ একো নাই কাৰণ এটাই কথা যোনটো ক'লো ফ্ৰুটছৰ কথা যোনটো কৈছিলো ফ্ৰুটছৰ যোনকেইটা এনজাইমছ আছে যোনকেইটা জুচ আছে সেইবিলাক কিন্তু আমাৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু খোৱাটো কি খাই আছা খোৱাত যদি তোমাৰ চুগাৰ বেছি থাকে যদি খোৱাত তুমি বহুত বেছিকে কাৰ্বহাইড্ৰেট খাই আছা যোনটো ৰিফাইন চুগাৰ যেনেকে ময়দা হওক বা আমাৰ ভাতটো যদি বহুত বেছিকে খোৱা তেনেহ'লে ডেফিনেটলি আমাৰ এজিংটো বাঢ়ি যায় ভিতৰৰ পৰা যদি ভাল হেৰি নাথাকে তেনেহ'লে ডেফিনেটলি বাহিৰৰ পৰা যিমানে নকৰক কিয় ধুনীয়া হেৰি নাথাকে কেতিয়াও ধুনীয়া হৈ থাকিব নোৱাৰে আৰু যিমান পাৰা যায় সেউজীয়া চব্জি গ্ৰীণ লিফি ভেজিটেবলছ যেনেকে লিফি ভেজিটেবলছত কোলাজেনটো বেছিকে থাকে সো যিমান তুমি ভাল বস্তু খাবা সিমানে ধুনীয়া হৈ থাকিবা ওকে এইটো বৰ সুন্দৰ কথা ক'লে প্ৰথম কথাটো ভাল লাগিলে অসমীয়া গামোচাখন দি মুখ মুচিলে আচলতে আগৰ আছিলে এই মাকৰ বা আইতাকৰ পুৰণি চাদৰখন যিখন একেবাৰে কোমল হৈ যায় সেইখন দি মুখ মুচাৰ কথা মই আগতে শুনিছিলো কিন্তু গামোচাখনো তেনেকুৱাই পিয়ৰ কটন যিহেতু একদম চফ্ট সেইখন দি মুচিলে ভাল আৰু লগতে খোৱাটো আচলতে ইম্পৰ্টেণ্ট লগতে নিশ্চিতভাৱে এক্সাৰচাইজটো খুব ইম্পৰ্টেণ্ট য়োগা কৰিব লাগিব ৱৰ্কআউট কৰিব লাগিব ষ্ট্ৰেচিংটো খুব প্ৰয়োজন গতিকে ৰিমাই আজি ওলাই যিহেতু মই ভৱিষ্যতে আকৌ ডাইটিচিয়ানৰ লগতো এনেকে লাইভ আহিব লাগিব কি খাব লাগিব নহয় নে খুব ইম্পৰ্টেণ্ট খোৱাটো আৰু বিশেষকে তোমাৰ পিচিঅডি প্ৰব্লেম কোৱা
পিচিঅডি প্ৰবলেমৰ কাৰণে বিশেষকে এজন নিউট্ৰিচনিষ্টে তোমাক যেনেকে গাইড কৰিব পাৰিব কি বস্তু খাব লাগে নালাগে সেইটো আমিও নোৱাৰিম তো সেইটো কাৰণে পিচিঅডি হওক বা হাইপোথাইৰয়ডিজম হওক এইবিলাক প্ৰবলেম যাক থাকে তাহাঁতি ভিতৰৰ পৰা যেতিয়ালৈকে ঠিক নহয় আমি সবে একেলগে কামটো কৰোঁ তাৰ মানে ইনফেক্ট এজন ভাল ট্ৰেইনাৰ যোনে তোমাৰ হেল্থ কেয়াৰ ফিটনেছ ট্ৰেইনাৰ যোনবিলাক থাকে তেওঁলোকো কোনটো এক্সাৰসাইজ কৰিলে কোনটো আজিকালি তুমি চাবা ফেস যোগাৰ খুব বেছি এটা চল আহিছে ফেশিয়াল যোগা ইউটিউব চেনেল বিলাকত দেখাই পাই থাকে এনি টাইম ফেশিয়াল যোগা কৰি থাকে সো দ্যাট নেকৰ লাইন্সখিনি ইমান নপৰে যেন সো সেইবিলাক বস্তু ডেফিনেটলি তুমি কৰিব পাৰা মানুহৰ বহুত সুবিধা হ'ব হয় 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 নিশ্চয় নিশ্চয় কৰিম আগলৈ আৰু কিছুমান আছিলে প্ৰশ্ন ইয়াতে কোনোবা এগৰাকী মাতৃয়ে কিন্তু সুধিছিলে তেওঁৰ 2 বছৰ 7 মাহ হৈছে সন্তানৰ মুখত হেনো বগা দাগ আছে ক'ৰবাত চকুৰ ওচৰত আৰু গালত এইটো কথা আচলতে মই নিজে ভাবো ৰিমাই কোৱাৰ আগতে এনেকুৱা এটা শ্ৰোত ক'বলৈ অসুবিধা হ'ব আপুনি আপোনাৰ সন্তানটো লৈ যদি ৰিমাৰ ওচৰলৈ আহে তেওঁ নিশ্চিতভাৱে আপোনাক গাইড কৰি দিব পাৰিব যে আপুনি ক'লৈ গ'লে বা তেওঁ যদি দেখাৰ পিছত ক'ব পাৰিব যে কি কৰিলে ভাল হ'ব নহয় নে ৰিমা কি কোৱা মই কম হেতুৰ কাৰণে এজন ডাৰ্মাটোলজিষ্ট বা এজন স্কিনৰ যোন চাইল্ড স্পেশালিষ্ট যোনে চাই আছে তেওঁকে এবাৰ দেখাই লওকচোন তেওঁ কিবা কৈ দিব পাৰিব কিহৰ কাৰণে হৈ আছে নুচুৱাকে ডেফিনেটলি এইটো ক'ব নোৱাৰিম আৰু এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক ডাৰ্মাটোলজিষ্ট বা চাইল্ড স্পেশালিষ্টৰ ওচৰত যোৱাই ভাল কসমেটলজি দৰকাৰ নাই এইটো কাৰণে আৰু বাকি এইটো এতিয়া চেগিঙৰ কথা যিহেতু আমি পাতিলোৱে চেগিঙৰ ট্ৰিটমেণ্টটো কিছুমান আছে ক্লিনিকেল ট্ৰিটমেণ্ট সেইবিলাক ক্লিনিকেল ট্ৰিটমেণ্ট আজিকালি চবেই গমেই পায় নেটত গুগল কৰিলেই গম পায় সেইবিলাক ট্ৰিটমেণ্টটো ৰিমাৰ তাত হয় গতিকে আপোনালোকে বিচাৰিলে সেইবিলাক ট্ৰিটমেণ্টটো ল'ব পাৰে সেইবিলাকৰ কাৰণে আপোনালোকে এবাৰ কনচাল্ট কৰিব লাগিব ৰিমাৰ লগত সেইটো প্ৰপাৰ কনচালটেশ্যন লাগিব যে কেনেকুৱা চেগিং হৈছে আৰু এটা কথা ৰিমা 21 years old এতিয়া মোৰ কাজিন এজনীও আছিলে she is now 26 এতিয়া আজি মই 21 years old ছোৱালী এগৰাকীও কোঠা দেখিছো এই চকুৰ কাষত ৰিংকলছ হয় কি কাৰণত চকুৰ কাৰণে ৰিংকলছ বহুত কাৰণত হয় যদি খুব ড্ৰাই থাকে তোমাৰ স্কিনটো চকুৰ ওচৰৰ স্কিনটো আমাৰ খুব ডেলিকেট হয় তো যদি তোমাৰ চকুৰ ওচৰৰ স্কিনটো যদি ড্ৰাই আছে তুমি যদি একো ইউজ কৰা নাই ময়শ্চাৰাইজাৰ লগোৱা নাই তেন ডেফিনেটলি ৰিংকলছ পৰিব পাৰে 2 নম্বৰ কাৰণ হ'ল তোমাৰ যদি চকুত পাৱাৰ আছে আৰু তুমি যদি চশমা লগোৱা নাই দেখাবৰ কাৰণে যে মই চশমা নিপিন্ধো তেতিয়া আমি অনবৰত এনেকৈ কৰি থাকিব লাগে তেতিয়া ৰিংকলছটো পৰে আচল মুভমেন্ট যিমান কৰিবা সিমান হ'ব যোনবিলাক মানুহ বেছিকে হাঁহে তাহাঁতৰ ইয়াতে ৰিংকলছ পৰে ক্ৰছফিট পৰে কেতিয়াবা কি হয় ৰ'দত তুমি বহুত বেছি গৈছা তোমাৰ চকুটো মানে আমাৰ চকুটো কেতিয়াবা ফটো সেনসিটিভ হৈ যায় ৰ'দত গ'লে চকুটো পটকে বহুত কুছ খায় হেনেকুৱা টাইপৰ এক্টিভিটি বিলাকত আমাৰ চকুৰ ওচৰত ৰিংকলছ বিলাক পৰে সো আজিকালি কিছুমান গ্লাছ ওলাইছে চশমাৰ যোনখিনি গ্লাছ হয় এইবিলাক মানে তোমাৰ ৰেডিয়েচন প্ৰটেক্টেড গ্লাছ সেইবিলাক গ্লাছো ইউজ কৰিব পাৰে বহুতে যাৰ এইটো টেন্ডেন্সি আছে কিন্তু অলৰেডি যদি ৰিংকলছ পৰি গৈছে মই সাজেষ্ট কৰিম ভাল কিছুমান এন্টি এজিং নাইট ক্ৰীম আছে যোনটো চকুৰ ওচৰৰ কাৰণে আমাৰ চকুৰ কাৰণেও তেনেকুৱা ক্ৰীম থাকে সো সেইটো ক্ৰীম সদায় ইউজ কৰিব লাগে মানুহে আৰু যিমানখিনি পাৰে তাইক ক'বা আলমণ্ড খাবলৈ ডায়েটত আলমণ্ড ৱালনাট এইবিলাক ডায়েটত ইনক্লুড কৰিব কাৰণে ওমেগা 3 ওমেগা 6 ফেটি এচিডটো খুব দৰকাৰ আচ্ছা ড্ৰাই ফ্ৰুটছ খাব আলমণ্ড ৱালনাট আলমণ্ডটো জানে ৰঙা ডাঙৰ বাদামটো আৰু ৱালনাট হৈছে কাঠবাদামটো খালে কাঠবাদামটো আৰু বহু ক্ষেত্ৰতে ভাল আঁঠুৰ বিষ চিষৰ ক্ষেত্ৰতো মই শুনিছো এই যিটো অইল থাকে সেইটো বস্তুৱে বহুতখিনি সহায় কৰে আচলতে আৰু বাকি আছিলে স্কিনৰ এইখিনি কথা আছিলে আৰু লগতে একনেৰ কথা খুব সুধিছে এগৰাকী ভগ্নী ককায়েকৰ কাৰণে সুধিছে তেওঁ বোলে বাহিৰত ওলাই নাযায় কোনো সোশ্যাল গ্যাদাৰিং পাব্লিক গ্যাদাৰিঙত ক'তোৱে নাযায় কিয়নো তেওঁৰ একনেৰ দাগবিলাক ৰৈ গ'ল বা একনেও বহুতৰ প্ৰশ্ন হৈছে যে একনে হয় মই কি কৰিব ৰিমা টিনেজত মানুহৰ একনে হয় হৰমোনাল চেঞ্জ এটা হয় আমাৰ বডিত সেইটো কাৰণে একনে হোৱা টেন্ডেন্সিটো থাকে একনে যেতিয়া থাকে কিছুমান ধৰণৰ ফেস ওয়াশ আছে যোনখিনি হেতু ফেস ওয়াশ ইউজ কৰিব লাগে কিছুমান সানস্ক্রিন আছে আৰু সব ধৰণৰ ক্ৰীম লগাব নালাগে কিছুমান মানুহৰ এটা বয়স হৈ যোৱাৰ পিছতো একনে হোৱাৰ পিছতো জনসন বেবি ক্ৰীমে লগাই থাকে তো আমাৰ বয়সৰ লগে লগে যেনেকৈ স্কিনটো চেঞ্জ হয় আমি নাজানো কি লগাব লাগে সো হেতু কাৰণে এজন ডক্টৰৰ পৰামৰ্শ কৰিব আৰু যেতিয়ালৈকে আহিব পৰা নাই তেতিয়ালৈকে জেল বেসড প্ৰডাক্ট ষ্টাৰ্ট কৰক ইউজ কৰা আৰু যাৰ বহুত বেছি একনে আছে তাত তেওঁলোকক এন্টিবায়োটিক দি প্লাই ট্ৰিটমেন্ট ডেফিনেটলি কৰিব লাগিব হেতুৰ কোনো উপায় নাই সো ট্ৰিটমেন্ট কৰাটোৱে মই সাজেষ্ট কৰিম ঘৰত চন্দনৰ পেক লগাব পাৰে মুলতানি মিট্টি আৰু চন্দন পেক লগালে অলপমান দাগখিনি কমি আহে আৰু স্কিনটো অলপমান ভিতৰৰ পৰা ড্ৰাই কৰি আনে অইল প্ৰডাকশনটো কমাই দিয়ে ওকে আৰু একনে থকা মানুহবিলাক বৰখা সদায় চেক কৰিব লাগে তোমাৰ ডেন্ড্ৰাফ আছে নেকি যদি একনে থাকে ম্যাক্সিমাম মানুহৰ ডেন্ড্ৰাফো থাকে যদি ডেন্ড্ৰাফ আছে তেনেহলে ডেন্ড্ৰাফৰ ট্ৰিটমেন্ট কৰাটো খুব ইম্পৰ্টেন্ট ম্যাক্সিমাম টাইমত কি হয় চাবা কপালত কৰিলে
হয় হেতু একনিটো হয় কেতিয়াবা ডেন্ড্ৰাফৰ লগত বগা চৰমটো যে আমি ডিসকাস কৰিছিলো হেতুৰ লগত ৰিলেটেড থাকে সো সেই গুটেখিনি বস্তু মিলাই পেলাই তাৰ পিছত ট্ৰিটমেন্টটো কৰিব লাগে এনেকে ঘপককে ক'ব নোৱাৰে কি কৰিলে ভাল হ'ব আচ্ছা আচ্ছা আৰু কাঠ হাচিনাৰ কথা সুধিছিলে কাঠ হাচিনা জানানে এইটো এনেকুৱা এই যে হেৰি হৈ যায় স্কিনত যে হেৰি হয় এটা হয় গম মানে পাইছো এটা লাম্প টাইপ এটা হয় যে হয় হেতু তোমাৰ কি হয় আমাৰ যেনেকে পোৰ্স বিলাক থাকে নহয় পোৰ্স বিলাক ব্লক হৈ যায় ডেড স্কিন দি পেলাই সো হেবিলাকো ট্ৰিটমেন্ট লাগিব আমাৰ ক্লিনিকত মেচিন আছে মাইক্ৰোডাৰ্মাব্ৰেশন বুলি কয় পোৰ্স খিনি ওপেন কৰি দিব লাগিব পোৰ্স খিনি ওপেন কৰি দিয়াৰ লগে লগে ভিতৰৰ পৰা অইল সিক্ৰেশনটো যোনটো ডেড স্কিনে ব্লক কৰি থৈছিলে হেতু ওলাই যাব তেতিয়া এইটো বস্তু ভাল পাব কেটামান সিটিং লাগে এইটো বস্তু কোনোবাই সুধিছে ওমেগা 3 খালে কিবা সাইড ইফেক্টস হ'ব নেকি নাই নাই ওমেগা 3 ওমেগা 6 ৰ কোনো সাইড ইফেক্টস তেনেকুৱা নাই ওকে ডায়েটত হেতু বঢ়াই দিলে হল মেক্সিমাম মানুহে হেয়াৰ ফলৰ কথা সুধি আছে আমি হেয়াৰ ফলটো ক'ব লাগিব চাগে এটা কাৰণ চুলিলে হেয়াৰটো চুলিলে এনেকুৱা আহো এটা আৰু বস্তু স্কিনৰ হয় যথেষ্ট কথা পাতিলো হয় এতিয়া আমি আচ্ছা হয় তোমাৰ তাত মোল ৰিমুভেলো কৰে ন কোনোবাই মোল ৰিমুভেলৰ কথা হয় 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 এইটো হয় লেজাৰ হয় কিবা এটা ট্ৰিটমেন্ট হ'ব আৰু চাগে হেতু whatever ৰেডিঅ' কটৰী জাস্ট সিম্পল এটা ট্ৰিটমেন্ট হয় এতিয়া হেয়াৰ ফলৰ কথা সুধিছে নৰ্মেল হেয়াৰ ফলো আৰু আফটাৰ প্ৰেগনেন্সিও বহুতে সুধিছে প্ৰেগনেন্সিৰ পিছততো সেইটোতো আৰু এটা হৰমোনেল চেঞ্জ হেয়াৰ ফলৰ কাৰণে কি কৰিব পাৰি হেয়াৰ ফলৰ কাৰণে সবতকে মইতো দৰকাৰী নিজে যোনটো কালাৰ তোমাৰ মাল্টিভিটামিন খাই আছো তুমি কাৰণটো কাৰণ ওলাব লাগিব কিহৰ কাৰণে হেয়াৰ ফল হৈ আছে আমাৰ লাইফষ্টাইলত জেনেৰেলি তোমাক যেনেকৈ মই মাল্টিভিটামিন দিছো মাল্টিভিটামিনে দৰকাৰ বিকজ আমাৰ ডায়েটৰ কোনো ঠিক ঠিকনা নাথাকে আমি কেতিয়া খাই আছো কি খাই আছো আৰু মেক্সিমাম আমি চহৰত থকা মানুহবিলাকে ভেজালে খাওঁ কাৰণ আজিকালি যি এডাল্ট্ৰেশ্যন ফুডত তো হেতু কাৰণে আমি যোনটো ফল খাই আছো তাৰ পৰা আমি কিমান ভিটামিনছ আৰু মিনাৰেলছ পাই আছো হেতু মই ডাউট কৰো তো ডেফিনেটলি এটা ভাল যদি হেয়াৰ ফল হৈ আছে এটা ভাল সাপ্লিমেন্ট লোৱা দৰকাৰ 2 নম্বৰ যদি ডেন্ড্ৰাফ আছে ডেন্ড্ৰাফটো ট্ৰিট কৰিব লাগিব তাৰ পিছতহে আমি মানে হেয়াৰ ফলৰ ট্ৰিটমেন্ট কৰিব পাৰিম 3 নম্বৰ হলগে মানুহৰ এনিমিয়া থাকিলে কাবাৰ ব্লাডটো কম থাকে বডিত তেতিয়াও হেয়াৰ ফল হয় যদি ব্লাড কম আছে বডিত তেনেহলে ব্লাডৰ কোনটো কাৰণে কমি আছে হেতু চাব লাগিব হিমোগ্লোবিন যদি কমি আছে তেনেহলে আইৰন থকা টেবলেট খাব লাগিব কিছুমানৰ বাচ্চা হোৱাৰ পিছত যে কৈছে হয় হেতু নৰ্মাল হয় সো হেতু কাৰণেও মাল্টিভিটামিনে খাব লাগে কিছুমান স্পেসিফিক মাল্টিভিটামিন আছে যোনটো ডক্টৰে দিব পাৰিব হেতু খাব লাগিব আৰু তোমাৰ এটা কজ যোনটো সবতকে ফ্ৰাষ্ট্ৰেটিং হেতু হল জেনেটিক বিশেষকৈ ল'ৰাবিলাকৰ যদি জেনেটিক কাৰণত হেয়াৰ ফল হৈ আছে হেতু ৰখুৱাটো খুবেই কষ্ট তো হেতু কাৰণে এন্ড্ৰোজেনেটিক এলোপেচিয়া বুলি কয় হেতু যদি এই সাইড দুটা চাবা কম হৈ আহে আৰু এই জায়গাটো কম হৈ আহে মই হেতুকে সাজেষ্ট কৰিম যেতিয়া দেখিছে কম হৈ আহি আছে তেতিয়া প্লিজ ট্ৰিটমেন্টটো কৰাই ল'ব একেবাৰে গুছি যোৱাৰ পিছত মই একো কৰিব নোৱাৰো হাত দাঙি দিও সো যেতিয়া দেখি আছে হেয়াৰ ফল হৈ আছে তেতিয়া সাজেশনটো লোৱা ভাল নহয় জানো এক্স্যাক্টলি আৰু প্ৰেগনেন্সি পিছৰ যিটো হেয়াৰ ফল হেতু কি ক'বা হেতু কাৰণেও মাল্টিভিটামিন খাব লাগিব মাল্টিভিটামিন হেতু কাৰণে হয় কাৰণ আমাৰ বডিত এটা ষ্ট্ৰেছ এটা যায় ষ্ট্ৰেছ ৰিলেটেড হেয়াৰ ফল কম হেতু বহুত মানুহৰ বহুত ডাঙৰ সাৰ্জাৰী হলেও হেয়াৰ ফলটো হয় কিছুমানৰ টাইফয়েড হলে টাইফয়েডৰ পিছতো হেয়াৰ ফল এটা হয় সো সেইবিলাক সব বস্তুতে আমাৰ মাল্টিভিটামিন খাব লাগিব মাল্টিভিটামিনটো খালে ঠিক হৈ যায় হেয়াৰ ফলটো তাৰপিছত নতুন হেয়াৰ আহিবৰ কাৰণে কিছুমান সলিউশনছ আছে সেইখিনি লগালে নতুন হেয়াৰো আহে এই হেয়াৰ ফলৰ কথাটো মোৰ আৰু এটা কথা মনত পৰিলে যে মই যাৰ তাত চুলি কাটো মোৰ হেয়াৰ স্পেচিয়েলিষ্ট বুলি নহয় আৰু চেলন লাকিয়ে মোক এবাৰ কৈছিলে যে আপুনি কি খায় গাজৰ চাজৰ খুব খাব মানে ভেজিটেবলছ খুব খাব তেতিয়া চুলি য়েছ খোৱাটো ডেফিনেটলি একদম পেটটোৰ ডেফিনেটলি লগত বহুত জড়িত খুবেই আছে কিন্তু স্কিন আৰু চুলিৰ সেইটো একদম মনত ৰাখিব লাগিব হয় আৰু বাকী যদি বিশেষ কিবা একদম কাৰণত হৈছে সেইটো ডক্তৰক দেখুৱাইহে মানে এবাৰ তেখেতক ৰিমাক দেখুৱালেহে তেওঁ পৰামৰ্শটো ভালকে দিব পাৰিব গতিকে প্ৰথমতেতো খোৱাৰ আপোনালোকে কেয়াৰ লওক তেতিয়া গোটেইখিনি ভাল হ'ব আৰু বাকী কোনোবাই সুধিছিলে হেৰি হেয়াৰ ষ্ট্ৰেটনিং কৰিছিলে এতিয়া ড্ৰাই ডেমেজ হৈছে এইটো ডেমেজ হবই ইমান অত্যাচাৰ কৰিছে চুলিত কিন্তু যেনেকে সেইটো অত্যাচাৰ চবতকে কমন কৰিছে কাৰণ তেনেকে অত্যাচাৰ হা যেনেকে কৰিছে যত্ন মৰমো ল'ব লাগে কৰিব লাগিব বহুত মৰম কৰিব লাগিব চুলিখিনিক গতিকে সেই হয় কেয়াৰখিনি নিশ্চিতভাৱে লোৱা নাই চাগে আপুনি স্পা কৰিব লাগিব তাৰ পিছৰ খৰচখিনি মানুহে নকৰে আগৰ খিনি কৰে চিধা নকৰে কৰা খৰচ খিনি কৰে কিন্তু কেয়াৰ লওঁতে যিখিনি খৰচ হয় সেইখিনি নকৰে নলয় সেইখিনি প্লাছ ল'ব শ্যাম্পু কণ্ডিচনাৰটো যোনটো তাহাঁতি সাজেষ্ট কৰে সেইটোকে ইউজ কৰি থাকিব লাগে শ্যাম্পু কণ্ডিচনাৰটো আৰু ভাল মানুহৰ পৰা হেয়াৰ ষ্ট্ৰেইটনিং কৰাব লাগে কাৰোবাৰ যদি হাত ইমান ভাল নহয় আপোনাৰ চুলি ডেমেজ হ'ব পাৰে আমি ষ্ট্ৰেইটনিং কৰো কালাৰ কৰো কাৰ্ল কৰো ইমান টৰ্চাৰ কৰো চুলিৰ ওপৰত তাৰপিছতো যে মাথাত চুলিটো আছে সেইটো কাৰণে উই শুড বি থেংকফুল হয়তো সেইটোকে কম ইমান টৰ্চাৰ হয় হেৰি আৰু এটা সুধিছিলে লিপছ খুব কম এজত যে গ্ৰেইং হয় 20 বছৰ বয়সত হেয়াৰ গ্ৰেইং হৈছে সেইটো কিবা ইন্টাৰনেল কজে সেইটোৰ হ'ব খুব চাগে এটা
হয় কিন্তু এটোৰ খুব এটা বেছি ভাল ট্ৰিটমেন্ট নাই জানা ধৰা যদি কাবাৰ একেবাৰে কম বয়সত হৈছে 15 বছৰৰ তলত লৰাবিলাকৰ হৈ আছে তেতিয়া এটা ট্ৰিটমেন্ট এটা যোনটো এটা সলিউশন আছে বা মেডিসিন আছে হেতু দিপলে অলপমান ৰিজাল্ট আহে তাৰ পিছৰখিনিত ৰিজাল্ট ইমান মই ভাল দেখা নাই হেতু কাৰণে মই সাজেষ্ট নকৰোৱে যে এটোৰ কিবা ট্ৰিটমেন্ট কৰি ভাল হ'ব নিচিনা নালাগে মোৰ হেয়াৰ ফলৰ মাল্টিভিটামিনছৰ নাম এডভাইস কৰক এনেকে নাম এডভাইস কৰিব পাৰিবা জানো হেয়াৰ ফলৰ কাৰণে বহুত আছে যিকোনো ফাৰ্মাসিত গলে আপোনালোকক ক'ব নাম কিছুমান আছে হল ফলি হেয়াৰ হাৰভেষ্ট এডগেইন এইবিলাক কমন মেডিসিন কেৰাগ্লো ইভা কেৰাগ্লো মেন এনেকুৱা টাইপৰ আছে ফাৰ্মাসিত যদি আপোনালোকে পাইছে ভাল বায়োটিন থকা মাল্টিভিটামিন তেনেহলে ল'ব পাৰিব অসুবিধা নাই ওকে আৰু বাকি লিপস ড্ৰাই খুব লিপস ড্ৰাই বোলে লিপস ড্ৰাই হলে কি লিপস ড্ৰাই হলে ডেফিনেটলি লিপস ড্ৰাইৰ বহুত কাৰণ থাকে কিছুমান মানুহৰ হেবিট থাকে লিপসটো অনবৰত চুবাই থকা এনেকে কৰি থাকে কিছুমানৰ লিপ ক্লিপিং থাকে কৰি থাকে এনি টাইম লিপসটো দুখ এটা থাকে হেতু বহুত তো হেতু কৰিলে আৰু বেছি লিপ ড্ৰাই হৈ থাকে আৰু বেছি সাইডস খিনি কলা হৈ গৈ থাকে লিপসটো ব্ল্যাক হৈ যায় আলটিমেটলি সো ডেফিনেটলি এক নম্বৰটো ময়শ্চাৰাইজাৰটো লাগিবই আৰু দুই নম্বৰ হলগে স্ক্ৰাব এটা বনাব লাগিব সুগাৰ আমাৰ যোনটো চেনি আমাৰ ঘৰৰ চেনিটো মিক্সিত অলপ মাৰি ল'ব মাৰি পেলাই তাতে অলপমান দুধৰ ওপৰৰ মালাইটো ল'ব গাখীৰৰ মালাইটো ল'ব গাখীৰৰ মালাইটো চেনিটো আৰু অলপমান হানি মিক্স কৰি পেলাই হেতু দি পেলাই স্ক্ৰাব কৰিব সপ্তাহত 2 দিন আৰু দিনৰ ভাগত সদায় লিপ বামটোত সানস্ক্ৰিন থকা লিপ বাম ইউজ কৰিব লাগে আৰু দিনৰ ভাগত বাৰে বাৰে সানস্ক্ৰিনটো এই লিপ বামটো লগাই থাকিব লাগিব বহুত মানুহে একচুয়ালি বহুত বেছি ম্যাট লিপষ্টিক লগাই আজিকালি ড্ৰাই কৰি পেলাই একদম ব্লক কৰি দিয়ে লিপসটো লিপসৰ নৰ্মাল যোনটো হাইড্ৰেচন হ'ব লাগে হেতু হ'ব নাপায় যদি ড্ৰাই লিপস হয় তেনেহলে অলপ গ্লছ বেসড লিপষ্টিক লগালে ভাল ফেচিয়েল হেয়াৰৰ কথা আমি অলপ আগতে পাতিলোৱে এটা প্ৰশ্ন কৰিছে কোনবাই ফেচিয়েল হেয়াৰৰ কথা ক'লোৱে যে মোৰ পিচিঅডি আছে কাৰণে ফেচিয়েল হেয়াৰ হয় আৰু মই লেজাৰ ট্ৰিটমেন্ট কৰি আছো আৰু মোৰ আজিলৈকে একো 1.5 বছৰত অসুবিধা হোৱা নাই আপোনালোকে যদি কৰে ভাল ক্লিনিকলৈ আহি পেলাই হেয়াৰ ৰিমুভেল কৰিব পাৰে লেজাৰ ৰিমুভেল আৰু বাকি বগা সেই দাগৰ বগা চৰম পৰে সেই দাগৰ কথাও সুধি আছে সেইবিলাকো অকনমান আগতে ক'লেই ৰিমাইণ্ড ট্ৰিটমেন্ট আছে এইবিলাক ট্ৰিটমেন্ট কৰাব লাগিব আৰু বাকি ডাৰ্ক সাৰ্কলছৰ কথা সুধিছিলে আন্ডাৰ আই ডাৰ্ক সাৰ্কল সেইখিনিতো সেই নাইট ক্ৰীমে লগাব লাগিব আই ক্ৰীম নহয় আৰু কি লগাব পাৰি ডাৰ্ক সাৰ্কলৰ তোমাৰ যোনটো কাৰণ হয় হেতু কাৰণটো ওলাব লাগিব কিয় হৈ আছে এক নম্বৰ হলগে টোপনি কম মানুহৰ আজিকালি এনি টাইম অনলাইন ৰাতিলৈকে আমি নেটফ্লিক্স চাই থাকো এইবিলাক সেইবিলাক কৰি থাকিলে তুমি যদি তাৰপিছত নাইট ক্ৰীম যিমানে ভাল ক্ৰীম নলগোৱা কিয় একো লাভ নাই সো ফাৰ্ষ্ট হলগে ডিসিপ্লিন লাইফ যদি ভালকে টোপনি গৈছা যদি ভালকে পানী খাইছা পানীটো আমি 6 to 7 লিটাৰ্স পানী এভৰিডে খাব লাগে পানী যদি ভালকে খোৱা নাই কিছুমানৰ হেবিট থাকে চকু বহুত মুহাৰি থাকে অলপ কিবা হলে এনেকে চকু মুহাৰিব সো কেয়াৰ লোৱাটো সবতকৈ ইম্পৰ্টেন্ট হয় আৰু হেতু টাইম আৰু ডাৰ্ক সাৰ্কলৰ কাৰণে ডেফিনেটলি এটা আই ক্ৰীমটো আছে ঘৰুৱা উপায়ত এক নম্বৰ হলগে কিউকাম্বাৰ যোনটো আমাৰ তিয়ত আমি অলপ জুচটো বনাই পেলাই লগাব পাৰো আলুটো আমি স্লাইচ কৰি পেলাই আলু লগাব পাৰো আৰু ৰ'জ ৱাটাৰো লগাব পাৰো গোলাপ জলো খুব ভাল ৰিফ্ৰেছ হৈ যায় চকুটো কিছুমানৰ আকৌ বৰখা এটা কথা আছে কিছুমানৰ চকুটো অলপ ভিতৰত সোমোৱা এনেকা টাইপৰ এটা ৰিম মানে বনৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা যে ডিপ সিটেড আই চকুটো ভিতৰত সোমোৱা তাহাতৰ এটা শ্যাডো ইফেক্টৰ কাৰণে চকুটো লাগে যে চকুৰ তলটো কলা পৰিছে হেনকা মানুহক ফিলাৰ দি প্লাই টু ফিল আপ কৰি দিলে ইমিডিয়েট ভাল পাই যায় সো কাৰণটো চাব লাগিব কিহৰ কাৰণে ডাৰ্ক সাৰ্কল হৈ আছে আচ্ছা কাৰণটো চাব লাগিব কৈছে চকুৰ তলৰ দাগটো কেতিয়াবা সেই মই কৈছো নহয় প্ৰতিটো কথাই মুখৰ হওক চুলিৰ হওক পেটৰ লগত সম্পৰ্ক থাকে গতিকে চকুৰ তলত কোলা দাগৰ কাৰণটো প্ৰথমতে জানিব লাগিব কিন্তু ঘৰুৱাভাৱে প্ৰথম কেইদিনমান যদি আপোনালোকে চেষ্টা কৰি চাব বিচাৰে আপোনালোকে তিয়হ লগাব পাৰে তিয়হ ৰুকি পেলাই কপাহৰ ওপৰত দি পেলাই থৈ দিব পাৰে চকুৰ ওপৰত আৰু কিবা কি ক'লা আৰু এটা আলু কৈছিলো আলু লগাব পাৰে আলুটো কাটি পেলাই স্লাইচ কৰি স্লাইচ কৰি লগাব পাৰে এইখিনি আপোনালোকে কৰিব পাৰে আৰু বাকি ফিলাৰ্স আছে এনেকে যদি চকুটো খুব বেছি ডিপছে ফিলাৰ্স ভৰাই দিলে তেতিয়া এইখিনি ফুলি আহে তেনেকুৱা ধৰণৰ কিছুমান ট্ৰিটমেন্ট থাকে সেইবিলাকো আপোনালোকে ট্ৰাই কৰিব পাৰে বাকি আজি প্ৰায় সুন্দৰ কথা আমি পাতিলো গোটেইখিনি কথাই পাতিলো খোৱাখিনি আপোনালোকে গুৰুত্ব দিব লাগিব স্কিনৰ বাবে আৰু ঘৰৰ পৰা ওলাই যাওঁতে হওক ঘৰতে হওক আপোনালোকে ছানস্ক্ৰীন লগাব লাগিব চুলিৰ কাৰণে যিখিনি ক'লে চুলি সৰাটোতো ক'লেই তেওঁ খোৱাৰ ওপৰত ডিপেণ্ড কৰে আৰু বাকি ৰীমা কি তোমাৰ ফালৰ পৰা আৰু কি ক'ব বিচাৰিবা
মইতো কম স্কিনৰ কাৰণে সবে হেতুকে সুধি থাকে গ্লো কেনেকে স্কিনৰ গ্লো পাম গ্লোৰ কাৰণে মনত ৰাখিব স্কিনটো ক্লিয়াৰ হ'ব লাগে স্কিনটো ক্লিয়াৰ হ'বৰ কাৰণে 1 নম্বৰ হ'লকে ডায়েট 2 নম্বৰ হ'লকে যিকোনো ফৰ্ম অফ এক্সাৰসাইজ যি কৰি ভাল পায় নাচি ভাল পায় নাচক দৌৰি ভাল পায় দৌৰক কোনবাই যোগা কৰি ভাল পায় যোগা কৰক হেতুত কি হ'ব ব্লাড সাৰ্কুলেশনটো বাঢ়িব আপুনি সব এক্সাৰসাইজ এটা কৰাৰ পিছত মুখত কি ধুনীয়া গ্লো এটা আহে সো এভৰিডে আমি যদি 20 মিনিট নিজৰ কাৰণে দিব নোৱাৰো তেনেহলে ডেফিনেটলি এটো লাইফৰ কোনো মাইনে নাই সো হেতু কাৰণে অলপমান স্কিনত গ্লো আনিবৰ কাৰণে এক্সাৰসাইজ এটাও দৰকাৰ আৰু প্ৰটেকশনটো যেনেকৈ মই কৈছো সানস্ক্ৰিনটো লগোৱাটো ইম্পৰ্টেন্ট মুখত কি দি প্লাই সাফা কৰি আছে মুখখন ফেস ওয়াশ নে ক্লেনজাৰ আপোনাৰ স্কিন টাইপ চাই প্লাই হেতু ইম্পৰ্টেন্ট আৰু ৰাতি যদি বয়স 40 ৰ ওপৰত বয়স হৈছে তেনেহলে ডেফিনেটলি ভিটামিন ই আৰু ৰেটিনোইক এসিড আৰু কিছুমান সিৰাম দৰকাৰ কম বয়সত ভিটামিন সি সিৰাম লগালে এনাফ ভিটামিন সি সিৰাম বহুত পায় আজিকালি মাৰ্কেটত যিকোনো ভিটামিন সি সিৰাম লগাই থাকিলে আমাৰ ডে টু ডে যোনটো ট্যানিং হৈ থাকে এটো ওলাই যায় আৰু মাহত এবাৰ মই সদায় সাজেষ্ট কৰো এটা কেমিক্যাল পিল কৰিবৰ কাৰণে যাতে ডেড স্কিনখিনি ওলাই যায় আৰু যাতে ধুনীয়া গ্লো এটা আহে পানী খোৱাটো ইম্পৰ্টেন্ট টোপনি যোৱাটো ইম্পৰ্টেন্ট আৰু সবতকৈ ইম্পৰ্টেন্ট হ'লগে মেন্টেল হেলথটো হ্যাপি থকাটো যদি আমি ভাল থাকো মনৰ পৰা ভাল থাকিলে আমাৰ স্কিনত হেতু শো কৰে আৰু যদি আমি অলপমানো ডিপ্ৰেস হৈ যাও মুখখনতে গম পাই যায় যে আজি মনটো বেয়া বা কিবা এটাটো অসুবিধা হৈছে সো আমি চেষ্টা কৰিব লাগে যে আমাৰ মেন্টেল হেলথৰ আমি কেয়াৰ লওঁ আৰু সবতকৈ ইম্পৰ্টেন্ট জমনটো বিচাৰো বৰখা মোৰ ক্লায়েন্টক মই যেতিয়া দেখা পাওঁ মোৰ পেশেন্টক যেতিয়া আহে তাহাঁতি সদায় কয় যে অলপমান কমি অহা নিচিনা লাগে তাৰ পিছত মানুহে কোনবা এটা দেখাই দিয়ে এই তোৰ ইমান দাগ পৰিছে এই তই ইমান বুঢ়ী হৈছ এই তই ইমান হিকনাইছ মুখখন আৰু বুঢ়ী নিচিনা লাগিছে এই তই ইমান হকত হৈছ মই হেতুকে সবকে অনুৰোধ কৰিম আমি যেন মানুহক যেতিয়া কওঁ মানুহৰ ভালটো আগতে কওঁ তাৰ পিছত লাহেকে ধুনীয়াকে যোনটো হসা কথা হেতু আমি কওঁ হেতু কোৱাটো দৰকাৰ মই কোৱা নাই যে ফেক কৰক বাট মানুহৰ মেন্টেল হেলথৰ কেয়াৰ লোৱাটো খুব ইম্পৰ্টেন্ট আমি আজিকালি দেখা পাইছো মানুহৰ কিমান সুইসাইড কেছ বাঢ়িছে কিমান মানুহৰ মেন্টেল হেলথৰ প্ৰবলেম ডিপ্ৰেছনৰ প্ৰবলেম হৈছে সো আমি চেষ্টা কৰিব লাগে যেন আমি অলপমান এম্পেথেটিক হওঁ এজন আনজনৰ মনৰ হেতু চিন্তা কৰি প্লাই কওঁ যি কথা ক'ব লাগে আৰু সবে যেন এজনক ধুনীয়াকৈ হাঁহি ফুৰ্তিৰে এই পৃথিৱীখনত আমি থাকিব পাৰো মই হেতুৱে অনুৰোধ সবকে বৰ সুন্দৰ কথা কৈছা ৰীমা তুমি মোৰ মনৰ কথা কৈ দিছা বিশেষকে মই আজি আৰম্ভণিতে কৈছো যে আনন্দ বিলালে আচলতে আনন্দ ঘূৰি আহে যে হয় সোশ্যাল হয় মিডিয়াতে মোক বহুতে বয়সৰ কথা খুব আগতে খুব বেছি কৈছিলে কেইদিনমান আগলৈকে এতিয়াও কোনোবাই কয় যে আপোনাৰ মাজত কিছুমানে অকনমান বেয়াকে লিখে যে হয় বুঢ়ীজনী বুলি কৈ দিয়ে বা কিবা বুলি হয় মানে কোনো নহব নেকি বয়সটো তেওঁৰো হ'ব এদিন গৈ হয় পেলাই হ'ব ইমান চবৰে বেছি হ'ব হয় টক্সিক হৈ গৈছে কৰবাত দেখিছো যে সোশ্যাল মিডিয়া বস্তুটো কেতিয়াবা ইমান বেছি টক্সিক হৈ যায় তো সকলোকে আজি ডক্টৰ ৰীমাৰ লগতে ময়ো অনুৰোধ জনাইছো যে নিজে ধুনীয়া হৈ থাকিবলৈ আচলতে সেই ধুনীয়া অনুভৱ আপোনালোকে বিলাব লাগিব যেতিয়া ধুনীয়া অনুভৱ হয় বিলাব অৰ্থাৎ পজিটিভিটি বিলাব তেতিয়া সেই পজিটিভিটি বাউন্স বেক কৰিব সেই পজিটিভিটি যেতিয়া বাউন্স বেক হয় কৰিব আপোনালোকে চাব যে স্বতঃস্ফূৰ্তভাৱে আপোনালোকৰ যে এই বাহ্যিক যিটো কি অৱস্থিতি সেইটো উজ্জ্বলি পৰিব হয় ভিতৰৰ খিনিও হয় উজ্জ্বলিব আৰু বাহিৰৰ পৰাও আপুনি উজ্জ্বল হৈ পৰিব আৰু লগতে আজি ভাল হয় ভাল পৰামৰ্শ দিলে ডক্টৰ ৰীমাই সেই পৰামৰ্শখিনি আপোনালোকে ফলো কৰক যেনেকৈ আকৌ মই ৰিপিট কৰি দিছো ওটছ মিক্সিত মাৰি পেলাই গাখীৰৰ লগত মিক্স কৰি স্ক্ৰাব কৰিব স্ক্ৰাব কৰি ঘৰত যিকোনো ফলটো খাই নোখোৱাকেতো নাথাকে এতিয়া কেৱল এনে মুখখন কাৰো গ্লো নহয় আপোনালোকে কেয়াৰ ল'ব লাগিব কিছুমান বাই বাৰ্থ থাকে ধুনীয়া স্কিনৰ গৰাকী হয়তো বেলেগ কথা কিন্তু কাৰোবাৰ ৰাফ স্কিন আৰু সেই স্কিনটো ভাল কৰিব পৰা ব্যৱস্থা আছে কিন্তু কষ্ট কৰিব লাগিব এক্সাৰসাইজ কৰিব লাগিব ফল মূল লগাব ঘৰুৱা কিবা কিবি আৰু কোনোবাই সুধিছে ৰাফ স্কিনত সেই মাহত এবাৰ ৰীমাৰ ওচৰলৈ আহি পেলাই আপোনালোকে কেমিকেল পিলিং কাৰণ বহুত ডেড চেলছ আজি ইমান পলিউশ্যন আউটাৰ ৱৰ্ল্ডত ইমান পলিউশ্যন বাহিৰত এই পলিউশ্যনৰ কাৰণে পলিউশ্যন জমা হয় ডেড স্কিন জমা হয় এই জমা হৈ পেলাই আমাৰ স্কিনটো আচলতে ডাল হৈ যায় গতিকে তাৰ কাৰণে ঘৰুৱা স্ক্ৰাব আৰু পেক লগোৱাৰ লগতে পিলিং কৰিব পাৰে আৰু প'ৰ্ছ যে মেল খাই যায় কি কৰিব পাৰি ৰীমা প'ৰ্ছ খোল খাই যায় কোৰ্সৰ কাৰণে মই হোৱাইট আইচিংটো কৈছিলো বৰফ লগাব তোমাৰ লাগিব এল'ভেৰা এল'ভেৰা দি পেলাই বৰফ মিল্ক দি 30 পেলাই নম্বৰৰ বৰফ হয় হয় তাৰপিছত নকমিলে তেতিয়া ক্লিনিকত আহিলে মই ট্ৰিটমেন্ট কৰিম সেইটো সবে ক্লিনিকৰ এড্ৰেছটো সুধি আছে তুমি এবাৰ কৈ দিয়া তুমি জানা এড্ৰেছটো মই আৰম্ভণিতে কৈছিলো এতিয়া আকৌ কৈছো ফোন নম্বৰটো শ্বেয়াৰ কৰাটো আচলতে অসম্ভৱ ইয়াতে কিন্তু ক্লিনিকৰ নাম হৈছে ইলুমিছ ৰাজীৱ ভৱনৰ অপজিটত
একদম বেং অপজিটত ABC যেটো পুলিচ পইণ্ট গুৱাহাটীৰ GS ৰোডৰ ABC সেই পুলিচ পইণ্টটোতে ৰাজীৱ ভৱনৰ বেং অপজিটত আপোনালোকে চাব ইলুমিছ বুলি লিখা আছে 3rd ফ্লোৰ ইলুমিছত আপোনালোকে ডক্টৰ ৰীমা দাসক কন্টেক্ট কৰিব পাৰে আৰু সুন্দৰ স্কিন ছালৰ গৰাকী হ'ব পাৰে এইখিনিতে মই ৰীমাক Thank you. ধন্যবাদ জ্ঞাপন কৰিছো আৰু ধন্যবাদ মোক শুভেচ্ছা মাতাৰ বাবে। জ্ঞাপন কৰিছো ধুনীয়া সকলোকে ধুনীয়া কৰি ৰাখা and spread Thank you. positivity এই ইনিচিয়েটিভৰ কাৰণে খুব থ্যাংক ইউ বৰষা তুমি খুব ভাল কাম এটা কৰিছা মানুহৰ মাজত এইটো ধুনীয়া এটা ভেঞ্চাৰ এটা ষ্টাৰ্ট কৰিছা কন্টিনিউ ৰাখিবা মানুহক আৰু সহায় কৰি থাকা তুমি সদায় মানুহৰ মনৰ মাজত ৰাণী হৈ থাকিবা বৰষা ৰাণী Thank you so much, Rima. আপোনালোকৰ Thank পৰাও you. বিদায় Thank you. লৈছো এক্সাৰসাইজ কৰিব লাগিব আৰু খোৱাটো ভাল হ'ব লাগিব মই ইয়াৰ পিছত পৰৱৰ্তী সময়ত মোৰ ফিজিক্যাল ট্ৰেইনাৰ মহাদেৱ টেকা ছাৰ আৰু ৰিমাই সাজেষ্ট কৰিব ডায়েটিশিয়ান লৈ পেলাও মই এনেকুৱা অনুষ্ঠান কৰিম যে আমি কি খাব লাগিব এক্সাৰসাইজ কৰিলে কেনে ধৰণৰ এক্সাৰসাইজ কৰিব লাগিব এনেকুৱা বেলেগ বেলেগ বিষয় যিবিলাক বিষয় আপোনালোকো উপকৃত হ'ব পাৰে আলোচনা কৰিলে তেনেকুৱা কিছুমান অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ আহি থাকিম তেতিয়ালৈকে ভালে থাকক নমস্কাৰ শুভৰাত্ৰি